নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক চৰকাৰে দিব ৩০০০কৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব কোনে কোনে লাভ কৰিব সবিশেষ জানিব ইউটিউব ভিডিঅ'ৰ মাধ্যমত আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূলীয়া চাউলে নহয় তাৰ উপৰিও কিন্তু চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰে টকা কিন্তু কিহৰ বাবে এই টকা দিব পোন প্ৰথমতে আপডেটটো চাই লওক লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1250 টকাকৈ প্ৰতি মাহত বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন বুলি ঘোষণা কৰিছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল আৰু 10 তাৰিখে মহিলাসকলৰ বেংক একাউণ্টত সোমাব 1250 টকাকৈ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ প্ৰতি মাহেকত মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব নতুনকৈ PMAY ৰ অধীনত চৰকাৰী ঘৰ আৰু নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ যিসকলে পোৱা নাছিলে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এইসমূহ চৰকাৰী ঘৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তাৰ বাবে শীঘ্ৰে সাজু কৰি ৰাখক আপোনাৰ নথিপত্ৰ অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহলে আপোনালোকে প্ৰতি মাহত 1250 টকাকৈ লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে এই 1250 টকাকৈ লাভ কৰিব নিজৰ বেংক একাউণ্টৰ জৰিয়তে আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই সুবিধা লাভ কৰিব পাৰিব আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউল বা অৰুণোদয় আঁচনি বুলিয়ে নহয় এতিয়াৰে পৰা আপোনালোকে চৰকাৰী PMAY ৰ অধীনত চৰকাৰী ঘৰো লাভ কৰিব অৰ্থাৎ যিসকল অসমত স্থায়ীভাৱে বাসিন্দা কৰি আছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা বৰ্তমানো তেওঁলোকৰ চৰকাৰী ঘৰ নাই তেনেহলে তেওঁলোকে চৰকাৰী ঘৰ আবেদন কৰিলে নতুনকৈ 7 লাখ পৰিয়ালক দিব চৰকাৰী ঘৰ আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে পোন প্ৰথমতে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক আৰু যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেনেহলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়াকৈ চাউল লাভ কৰিব গতিকে আপোনালোকে পলম নকৰি পোন প্ৰথমতে অৰুণোদয় আঁচনি 3.0 আবেদন কৰক আৰু অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে ৰাজ্যত আপোনালোকে নিজৰ গাঁও সভা সমষ্টিত গৈ গাঁও সভাত নতুনকৈ ফৰ্মসমূহ বিতৰণ কৰি আছে বা আপোনালোকৰ নথিপত্ৰসমূহ জমা লৈছে গতিকে আপোনালোকে নিজৰ নথিপত্ৰসমূহ জমা দি নতুনকৈ অৰুণোদয় আঁচনি 3.0 ৰ বাবে আবেদন কৰক আৰু যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 1.0 আৰু 2.0 ৰ অধীনত টকাসমূহ পাই আহিছিলে তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু বন্ধু বান্ধৱীসকল যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি পূৰ্বতে চৰকাৰী ঘৰ পোৱা নাছিলে বা আবেদন কৰা নাছিলে তেনেহলে তেওঁলোকৰ বাবে আন এটা ডাঙৰ খবৰ কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী ঘৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ কোনো দুখীয়া পৰিয়াল যাতে কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে অৰ্থাৎ অসমত কোনো মানুহে এতিয়াৰে পৰা কেঁচা ঘৰত নাথাকিব আৰু যিসকল দুখীয়া দৰিদ্ৰ ঘৰ বা ৰেচন কাৰ্ড নাই তেওঁলোকক পোন প্ৰথমতে ৰেচন কাৰ্ড দিয়াৰ প্ৰকল্প লৈছে চৰকাৰে পোন প্ৰথমতে দুখীয়া পৰিয়ালহঁতক ৰেচন কাৰ্ড দিব আৰু তাৰ পিছতে তেওঁলোকে যাতে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াসমূহ চলি আছে ৰাজ্যত গতিকে আপোনালোকে যদি ঘৰত ৰেচন কাৰ্ড আছিলে আৰু চৰকাৰী ঘৰ পোৱা নাছিলে তেনেহলে অতি শীঘ্ৰে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু ডিচেম্বৰ মাহৰ ভিতৰত নতুনকৈ 60,000 পৰিয়ালক দিব চৰকাৰী ঘৰ অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিছিলে আৰু যদি নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰে লিষ্টত নাম অহাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত সোমাব 32,500 টকা প্ৰথম কিস্তি ৰূপে গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আপোনালোকে সাজু কৰি ৰাখক আপোনালোকৰ যাৱতীয় নথিপত্ৰ অকল ৰেচন কাৰ্ড থাকিলে আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব তাৰ উপৰিও কেইবাটাও নথিপত্ৰ লাগিব আপোনালোকে সেইসমূহ নথিপত্ৰসমূহ ৰেডি কৰি ৰাখক কি নথিপত্ৰ লাগিব যদি আপোনালোকে জানিব বিচাৰিছে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰাৰ আগতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব কাৰণ এই টকাসমূহ ডিপিডিৰ মাধ্যমত প্ৰেৰণ কৰিব চৰকাৰে গতিকে আপোনালোকে চৰকাৰী ঘৰ আবেদন কৰাৰ আগত বা এপ্লাই কৰাৰ আগতে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব গতিকে বন্ধু বান্ধৱীসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ
ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলো মাজলৈ শ্বেয়াৰ কৰি দিব যাতে ৰেচন কাৰ্ড থাকিলে এই আঁচনি দুটা সুবিধাসমূহ ল'ব পাৰে সকলোৱে আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো যাতে এই ভিডিঅ'টো চাই সকলোৱে আবেদন কৰিব পাৰিব ধন্যবাদ জয় আই অসম